বিলাইও দিম আমি বেলেগে ৰন্ধা খাদ্য আমি বিলাই নিদিওঁ আমি নিজে ৰান্ধি আমি ল'ৰা ছোৱালীক বিলাই খুৱাম তেখেতে আমাক যি কৈ আছিল যে মাননীটো অক্টোবৰৰ 1 তাৰিখে বৃদ্ধি হ'ব সেইটো আমাক বৃদ্ধি কৰি দিয়ক আৰু আমাৰ কামটো তেখেতে কোনো NGO কোনো ৰাধা কৃষ্ণ সংস্থাক গতাই দিব নালাগে তেখেতক অনুৰোধ জনাইছোঁ তাৰ পিছতো যদি আমাৰ কথা তেওঁ নুশুনে তেতিয়াহ'লে আমি অহা সময়ত গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী ল'ম আৰু এই কাৰ্যসূচীত যদিহে আমাৰ ক্ষয়ক্ষতি হয় কিন্তু চৰকাৰে ধৰিব লাগিব আৰু চৰকাৰে দখনীয় হ'ব হয় বাইদেউসকল মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে জনোৱা মতে আজিৰ এই পেপাৰখনত উল্লেখ কৰিছে যে বেচৰকাৰী সংস্থাক মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়াত ক্ষুণ্ণ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন 17 জুনত ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ তলত কৈছে ৰাজ্যৰ মধ্যাহ্ন ভোজন আঁচনিখনক বেচৰকাৰী সংস্থাক ঘটাবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে গুৱাহাটী প্ৰেছ ক্লাবত আজি আয়োজিত এখন সংবাদমেলত ইউনিয়নৰ সভানেত্ৰী ভনিতা পাঠক ৰয়ে কয় যে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই দুখীয়া ৰন্ধনকৰ্মীসকলৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাব কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মতে বিদ্যালয় পৰিসৰতেই সতেজ আৰু ৰন্ধা খাদ্য শিশুসকলক যোগান ধৰিব লাগে কিন্তু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই কেন্দ্ৰৰ নিৰ্দেশনাক উলংঘন কৰিব চৰকাৰৰ উক্ত সিদ্ধান্ত শীঘ্ৰে বাতিলৰ দাবী জনাইছে ইউনিয়নে অহা 17 জুনত ইয়াৰ প্ৰতিবাদ স্বৰূপে ৰাজ্যজুৰি জিলাই মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব চৰকাৰে সিদ্ধান্ত বাতিল নকৰিলে অনাগত সময়ত আন্দোলন অধিক তীব্ৰতৰ কৰাৰো সকীয়নি দিছে ইউনিয়নে হয় বাইদেউসকল শেহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজন আঁচনিখনৰ দায়িত্ব NGO ঘটাবলৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে আৰু ৰাজ্য চৰকাৰৰ এই ঘোষণাৰ পিছতে ৰাজ্যৰ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন জাঙুৰ খাই উঠিছে আৰু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে অহা 17 জুনত এক বিশাল বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ গৈ আছে অৰ্থাৎ অহা 17 জুনত ৰাজ্যজুৰি মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব গতিকে বাইদেউসকল আশা কৰিছোঁ ৰাজ্য চৰকাৰে ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে নিশ্চয় কিবা এটা সুব্যৱস্থা গ্ৰহণ কৰিব যাতে ৰন্ধনকৰ্মী সহায়িকাসকলৰ ভৱিষ্যত সুৰক্ষিত হয় গতিকে বাইদেউসকল লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম।